য'ত অব্যাহত বানৰ সংহাৰ বৃদ্ধি হৈ আছে বুঢ়ীদিহিং নৈৰ জলস্তৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত নামফাই লিচাং গাঁও আৰু কথাহেমা গাঁৱত বাৰিষাৰ বৰষুণৰ ফলত বুঢ়ীদিহিং নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে, যাৰ ফলত গঢ়াখহনীয়াৰ লগতে বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ ফলত গঞা ৰাইজে ভয়ত হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে। গঞা ৰাইজে বছৰে বছৰে চৰকাৰী কৰ্তৃপক্ষক অভিযোগ দিয়াৰ সত্ত্বেও এতিয়ালৈকে গঢ়াখহনীয়াৰ প্ৰতিৰোধৰ বাবে কোনো পদক্ষেপ চৰকাৰে নোলোৱাত আতংকিত হৈ পৰিছে। জাগুনৰ পৰা সাগৰ ভট্টৰায়ৰ ৰিপৰ্ট, গোৰ্খা টুডে 24x7। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতিৰ এটা সজাতি দল আৰু লগতে আমাৰ জিলা সমিতিৰ মুখপাত্ৰ আমি এটা ইয়াত অসম সীমান্তৰ লিচাং গাঁৱত আহিছোঁ, ইয়াত বুজ ল'বলৈ এটা আহিছিলোঁ। আজি আমি দেখিলোঁ যি দুই চাৰি দিনৰ পৰা যি বৰষুণ হৈ আছে, এই বৰষুণ হোৱাৰ ফলত আজি এই গাঁৱৰ ইয়াত বিভিন্ন জাতি জনজাতিৰ মানুহ ইয়াত বসবাস কৰে। আজি গোটেই গাঁও ডুবি গৈছে আৰু যদি এই ধৰণে কণ্টিনিউ যদি বৰষুণ আহি থাকে আৰু ইয়াত মানুহ ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছে, মানুহ ঘৰৰ ওপৰলৈ পূৰা ঘৰ ডুবি যাব। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিব বিচাৰোঁ, আমি চৰকাৰক ক'ব বিচাৰোঁ যিধৰণে ইয়াত মানুহ অলপ সুবিধা কৰি দিয়ে, যাতে ইয়াত এনেকুৱা ড্ৰেইনৰ সুবিধা হোৱা নাই, ইয়াত আপোনাৰ কলবোৰৰ সুবিধা হোৱা নাই, সেইকাৰণে পানীবোৰ যাবলৈ ইয়াত পোৱা নাই, সেইকাৰণে গোটেই বন্ধ হোৱাৰ ফলত এই বানৰ সৃষ্টি হৈছে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ এই ব্যৱস্থাটো মানুহ অতি সোনকালে কৰি দিয়ে যাতে। হয়, আজি যি 2-4 দিন পৰা যি ধাৰাসাৰ বৰষুণ, যি প্ৰকৃতিৰ যি দুষ্ট ৰূপ, তাৰ ফলস্বৰূপে আজি আমাৰ যি জাগুন, যি আমাৰ সীমামূৰীয়া অঞ্চলসমূহত যি নদীৰ যি পানী বৃদ্ধি পাইছে, তাৰ ফলত আজি চাবলৈ গ'লে কটাচেমা আৰু নামফাই ইফাৰ হোৱাটো যোনটো আমাৰ কমিউনিকেশ্যন যোনটো ছিষ্টেম আছে, এইটো পূৰা ব্যাহত হৈ গৈছে। আৰু লগতে তাত কোনোবা বেমাৰ হৈ যায়, আজি তেওঁলোক ইফাৰৰ জাগুনৰ যোনটো মেডিকেল ব্যৱস্থা, লগতে তেওঁলোকৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত যোনটো অভাৱ, যোনটো আজি অভাৱনীয় সৃষ্টি হৈছে, তাৰ ফলত আজি আমি চৰকাৰৰ দাবী জনাব বিচাৰিছোঁ যে এই দুই অঞ্চলত অতি সোনকালে চৰকাৰে জাগুনৰ এটা দলং আৰু নামফাই নদীত এটা দলঙৰ ব্যৱস্থা কৰি দিয়ে যেন। এই দুটাতে দি দিবতো। আজি আমি দেখিব পাইছোঁ, যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত নেৰানেপেৰা বৰষুণৰ বাবে আজি দিহিং নৈত এক বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতিৰ এটা সজাতি দলে আজি আমি নৌকাষৰীয়া অঞ্চলত বান পৰিস্থিতি বুজ ল'বলৈ আমি উপস্থিত হৈছিলোঁ। এতিয়া বৰ্তমান আমি উপস্থিত হৈছোঁ কথাচেমা ঘাটত, জাগুন কথাচেমা ঘাটত। আৰু আমি এই নিউজ মাধ্যমেদি সকলো নৌকাষৰীয়া অঞ্চলৰ সকলো জনসাধাৰণক আহ্বান কৰিব বিচাৰোঁ যে যিহেতু আপোনালোকে দেখি আছে নেৰানেপেৰা বৰষুণ হৈ আছে, নদী বাঢ়িছে, সেইকাৰণে আপোনালোকে নদীৰ ওচৰৰ পৰা অলপ দূৰত থাকক আৰু যিকোনো পৰিস্থিতিভাৱে সাজু হৈ থাকক, কিয়নো ইয়াত বানৰ পৰিস্থিতি দেখা দিয়াৰ সুযোগ আছে। সেই গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকক। আৰু লগতে যদি কিবা অসুবিধা হয় তেন্তে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সদস্যসকলে আপোনালোকে যোগাযোগ কৰক। আপোনালোকৰ বাবে আমি 24x7 সদায় সাজু হৈ আছোঁ। আৰু আমি এই নিউজ মাধ্যমেদি চৰকাৰক আহ্বান জনাব বিচাৰোঁ, যিহেতু আপোনালোকে দেখিব পাইছে প্ৰত্যেক বছৰৰ দৰে
এই বান পৰিস্থিতি এই বছৰো আমাৰ এই নৈ কাষৰীয়া অঞ্চলত দেখা দিছে, গৰাখহনীয়া হৈছে। সেইবাবে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে এই বান পৰিস্থিতিৰ পৰা কেনেকৈ এই বৰ্তমান সময়ত এই পৰিস্থিতিৰ পৰা কেনেকৈ মোকাবিলা কৰিব পাৰি সেই বিষয়ে চৰকাৰে চকু দিয়ক, জনসাধাৰণক অলপ চকু দিয়ক, চকু দি মেলি এই পৰিস্থিতিৰ পৰা কেনেকৈ জনসাধাৰণক উদ্ধাৰ কৰিব পাৰে এই তাৰ বাবে কাম কৰি যাওক বুলি আমি আহ্বান কৰিব বিচাৰোঁ। ধন্যবাদ। হয়, আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জাগুন আঞ্চলিক সমিতি হজাতি দল আমি এই কথা আৰু জাগুনৰ সংযোগী যোনটো আমাৰ নৈ দিহিং নৈ, এই দিহিং নৈ যি নেৰানেপেৰা বৰষুণৰ ফলত যি বাঢ়িছে, তাৰ ফলত যি সংযোগ হোৱা যোনটো আমাৰ যাতায়াত ব্যৱস্থা যি আজি স্থগিত হৈ পৰিছে। আজি এই আমাৰ কথাচেমা লগতে তাৰ 5-6টামান গাঁৱৰ যি যোনটো অহা যোৱা কৰা জাগুন যোনটো স্বাস্থ্য যেনেকৈ মেডিকেল আৰু শিক্ষা ক্ষেত্ৰত যোনটো আহিবলৈ আৰু অহা যোৱা কৰাটো ব্যৱস্থাটো বিচ্ছিন্ন হৈ গৈছে। আৰু লগতে মই চৰকাৰক আৰু এটা কথা দাবী জনাব বিচাৰিছোঁ, যি কথাচেমা যোনটো আমাৰ যি বাঢ়নি পানীয়ে যি গৰাখহনীয়া অৱস্থা কৰি দিছে, তাৰ ফলত মানুহৰ হাজাৰ বিঘা ভূমি নদীত উটি গৈছে। সেই ব্যৱস্থাটো চৰকাৰে অতি সোনকালে ইয়াৰ নিৰ্মূল কৰাৰ ব্যৱস্থা কৰি দিয়ে যেন।